কাপোৰ এটা পিন বুলি ক'লে কান্দে, খা বুলি ক'লে কান্দে। হা এতিয়া কালি ৰাতি আকৌ বমি কৰিছে। মইতো খাবলৈও দিওঁ, পিন্ধাওঁ, নুশুনে। এতিয়া কি কৰিম? পকাত বাগৰি দিয়ে, পকাত পৰি থাকে। অকণমান ভাল পালে সেইকাৰণে নহয়, ল'ৰা ছোৱালী অকণ মাজে মাজে বেমাৰ হ'ব লাগে, জানে নাই? হ'ব লাগে হা। আজি এটা কথা কওঁ, ল'ৰা ছোৱালী ভুগিলে, ল'ৰা ছোৱালী কষ্ট হ'লে কোনে ভোগে? মাকে ভোগে। গুড মৰ্ণিং, সকলোকে মোৰ মিনি ব্লগটোলৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱা শুই উঠাৰ মাত্ৰকে আৰু ভাগে ভাগে লাগি গ'লোঁ আৰু ছোৱালী ফ্লাক্স ধোৱা, গৰম পানী দিয়া, আকৌ হৰলিক্স ৰেডি কৰিছোঁ। গাখীৰ খোৱাটো একেবাৰে বন্ধ কৰি দিলোঁ দেই। ল'ৰা ছোৱালীৰ কাৰণে গৰু গাখীৰটো যে একদম ভাল নহয়। আজিকালি গৰু গাখীৰ হৈ থকা নাই নহয়, মানুহে বহুত কিবা কিবি মিক্স কৰে ন। আৰু ডক্তৰেতো গৰু গাখীৰ খাবলৈ মানাই কৰে বাৰু দেই। সেইকাৰণে আৰিয়াক টোটেলি গৰু গাখীৰ বন্ধ কৰি দিছোঁ। এতিয়া হৰলিক্স দিওঁ, আৰু হৰলিক্সটো মানে বৰ ডাঠকৈ দিলে তাই নাখায়, পাতলাকৈ দিওঁ। এফালে ময়ো পানী এগিলাচ লৈ তাইৰ ওচৰত বহিমগৈ আৰু। তাৰপিছত আজিতো 26 জানুৱাৰী, এফালে কাম কৰা মানুহগৰাকী আহিব নোৱাৰে, সেইটো কাৰণে নিজৰ ৰুমবোৰ পূৰা চাফা কৰিছোঁ। মানে কি জানে, যোৱাকালি ৰাতি আৰিয়াই বমি কৰিলে, গোটেই ভাত হ'ল মানে। আকৌ ৰাতি বেডশ্বীট চেঞ্জ কৰিছোঁ, মোক গাতে বমি কৰিছে জানেনে। সেইফালে ৰুম চুম ঠিক কৰি লৈছোঁ। নিজৰ কামখিনিতো কৰিবই লাগিব ন। এইফালে ছোৱালী একদম চকু গাঁতত সোমাই গৈছে, মানে কি ক'ম, মানে বুজালেও বুজি নাপায়, বেয়া লাগে ন। ল'ৰা ছোৱালীৰ কাৰণে এইটো, ল'ৰা ছোৱালী এটা মাক দেউতাকে কিয় জন্ম দিয়ে? কষ্ট পাবলৈ জন্ম দিয়ে নি? কোনো মাক দেউতাকে কষ্ট পাবলৈ জন্ম নিদিয়ে, সদায় ভালকৈ থাকক বুলিয়ে ভাবোঁ ন। কিন্তু নুশুনে, কি কৰিম এতিয়া কওক না। খা বুলি কওঁ, পিন্ধ বুলি কওঁ, নিপিন্ধে। সৰু ল'ৰা ছোৱালী গৰমটোও বেছি বাৰু দেই, সেইটো সঁচা কথা। কিন্তু এতিয়া নুশুনিলে কি কৰিম আৰু। যেতিয়া বেমাৰ এটা হয় আকৌ তেতিয়া আকৌ বুজি পাই দেই, পিন্ধিম বুলি কয়। যিমানে যি নহওক, ল'ৰা ছোৱালী আকৌ গাটো বেয়া হ'লে মানে বৰ বেছি দুখো লাগে ন। ল'ৰা ছোৱালীয়ে গা বেয়া হ'ব নালাগে, লাগিলে মোৰেই হওক পায়, সেইটো সঁচাকৈ প্ৰত্যেক মাক দেউতাকেতো ভাবে ন। এইফালে আহি গ'লোঁ ব্ৰেকফাষ্ট কৰিবলৈ, ৰিংকুক বোলো অকণমান হেল্প কৰি দিওঁ। ব্ৰেকফাষ্ট কৰা, বাচনকেইটা ধুই দিছোঁ। মুখত এখন তামোল ভৰাই লৈছোঁ দেই। মই কাম কৰি বেয়া নাপাওঁ দেই, আৰু কাম কৰি ভালেই পাওঁ। কিন্তু মোক মাজে সময়ে নিদিয়ে কাম কৰিবলৈ। নোৱাৰোঁ মানে। সেইকাৰণে আজি বেলেগ কাম কৰক, মই এইবোৰ কাম এতিয়া কৰিম বোলো। আৰু বিলাহী মোক নালাগে বুলিয়ে কৈছিলে, মই নালাগে বুলি ক'লোঁ। সি ঘৰকেইটা কিন্তু মুচিলে দেই। মই আকৌ শকত হৈছোঁ যে, ঘৰকেইটা মুচোঁতেই দিগদাৰ হয়, টোপনি উঠি যায় মানে। এয়া বৰালি মাছ ফ্ৰাই কৰি আছে। ৰিংটো বোলে এনেকুৱা ফুটিছে, মোক কৈছে নাহিব বোলে। চাওঁচোন, ঢৌ এটা খাই চাওঁ। বৰালি মাছে কি বনাবি এতিয়া? বিলাহী, অকল বিলাহী? অঁ, এইফালে গাহৰি, বন্ধাকবিৰ লগত ভাজিবি ন? এইটো ৰাতি কাৰণে। অঁ, হয় নে? এইটো বঢ়াই পইচা তুমি ৰাতি পুৰি খোৱা মাল লাগে। এয়া বিলাহী, মাছ বোলে ইয়াক এনেকুৱা ফুটিলে আজি ওলে, সি কৈছে হেলমেট পিন্ধি ল'ব লাগিব। এয়া দেখিছেনে, ভিনদেউৱে ঘৰৰ পৰা এয়া আনিছে কলডিল। এইফালে ৰঙালাও ওপৰত খাই থৈছোঁ। এয়া পেকিং লৈ লৈছোঁ। এতিয়া আমি পিকনিক খামগৈ। এয়া মুহা চুহা লৈ লৈছোঁ দেই। বহুত দিনৰ পৰা ভাবি আছিলোঁ মানে গাহৰি পোৰা খাম। এই ভিনদেউ আহিলে, ভিনদেউৱে মানে বহুত ধুনীয়াকৈ এইবোৰ কৰিবলৈ জানে দেই। তাকে আজি বোলো গাহৰি পোৰা খাওঁ, তাকে আপোনালোককো দেখাই দিলোঁ। ঠাণ্ডা যাবলৈই হ'ল যেতিয়া।